ৰফি বুলি পৰিচয় দি শতাধিক মুছলমান যুৱতীৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে এজন হিন্দু যুৱকে। তেওঁৰ প্ৰকৃত নাম যে EN ৰবি কুমাৰহে, সেইটো এতিয়াহে ফাদিল হ'ল। কিন্তু প্ৰতাৰক ৰবি কুমাৰে মুছলমান হিচাপে পৰিচয় দি তিনিগৰাকী ইছলাম ধৰ্মী যুৱতীৰেই বিবাহত আবদ্ধ হ'ল। ৰফি হিচাপে ভুৱা পৰিচয় দিয়া যুৱকজনৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ পঞ্জীয়ন হৈছে। এই প্ৰতাৰক হিন্দু যুৱকজনৰ নাম আছিল ব্লেকমেইলিঙৰ উদ্দেশ্য। তেওঁ প্ৰথমে 14 পৰা 18 বছৰীয়া কিশোৰীক লক্ষ্য কৰি লৈছিল। বিশেষকৈ কলেজত পঢ়ি থকা মুছলমান যুৱতী আছিল ৰবিৰ টাৰ্গেট। তেওঁ যুৱতীসকলক নিজৰ নাম মহম্মদ ৰফি বুলি চিনাকি দিছিল। মুছলমান পৰিচয়ৰ জৰিয়তে কুমলীয়া ইছলামধৰ্মী যুৱতীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল ৰবি ওৰফে ৰফিয়ে। বন্ধুত্বৰ পিছত তেওঁ শতাধিক মুছলমান যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। সেইবোৰৰ ভিডিঅ' তৈয়াৰ কৰি মুছলমান যুৱতীক ব্লেকমেইলিং কৰিছিল ৰবিয়ে, যাৰ বাবে তিনিগৰাকী মুছলমান যুৱতী ৰবিৰ সৈতে বিবাহত আবদ্ধ হ'বলৈ বাধ্য হৈ পৰিছিল। ৰফি বুলি পৰিচয় দিয়া ৰবিৰ আচল ঠিকনা কোনেও গম পোৱা নাছিল। তেওঁ প্ৰেমৰ জালত বন্দী হৈ শতাধিক মুছলমান যুৱতীয়ে শৰীৰ সঁপি দিছিল। তেওঁলোকৰ সৈতে কৰা অভিসাৰৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিছিল ৰবিয়ে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতো প্ৰায় 110গৰাকী মুছলমান যুৱতীৰ সৈতে ৰবিৰ সহবাসৰ ভিডিঅ' আৰক্ষীয়ে উদ্ধাৰ কৰিছে। নিশা যুৱতীসকলৰ সৈতে কৰা উত্তেজক বাৰ্তালৰ অডিঅ' ৰেকৰ্ডিং ও ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে ৰবিয়ে ব্যৱহাৰ কৰিছিল। সেইবাবে ক্লিপো আৰক্ষীয়ে লাভ কৰিছে। ৰবি নামৰ হিন্দু যুৱকজনেই যে হায়দৰাবাদৰ মহম্মদ ৰফি, সেইটো কথা এতিয়াহে গম পাইছে প্ৰেয়সী মুছলমান যুৱতীয়ে। হায়দৰাবাদ আত্তাপুৰৰ ৰবিৰ বিৰুদ্ধে তিনিগৰাকী পত্নীৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ ব্লেকমেইলিঙৰ বাবে বিবাহত আবদ্ধ হ'বলৈ বাধ্য হোৱা মুছলমান যুৱতীয়ে তুলিছে অত্যাচাৰৰ অভিযোগ। ৰবিৰ তৃতীয় পত্নীয়ে প্ৰকাশ কৰা অনুসৰি যৌতুক দাবী কৰি তেওঁক সদায় অত্যাচাৰী স্বামীয়ে মাৰপিট কৰিছিল। সেয়ে তেওঁ গোচৰ তৰিবলৈ বাধ্য হৈ পৰিল। তদুপৰি হিন্দু স্বামীয়ে তিনিও মুছলমান পত্নীৰ সৈতে একে সময়তে সহবাসত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। ৰবিয়ে তিনিও পত্নীকে ইতিমধ্যে ধৰ্মান্তৰিত কৰিছে। মুছলমান পত্নীক নিষিদ্ধ মাংস খুৱাই হিন্দুলৈ ধৰ্মান্তৰ কৰিছে পাষণ্ড যুৱকজনে। তেওঁৰ এতিয়াও আছিল শতাধিক মুছলমান প্ৰেমিকা। লাভ জেহাদৰ বিপৰীত ৰূপটোৱে স্তম্ভিত কৰিছে হায়দৰাবাদৰ তদন্তকাৰী আৰক্ষী বিষয়াক। ৰফি বুলি পৰিচয় দি শতাধিক মুছলমান যুৱতীৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে এজন হিন্দু যুৱকে। তেওঁৰ প্ৰকৃত নাম যে EN ৰবি কুমাৰহে, সেইটো এতিয়াহে ফাদিল হ'ল। কিন্তু প্ৰতাৰক ৰবি কুমাৰে মুছলমান হিচাপে পৰিচয় দি তিনিগৰাকী ইছলাম ধৰ্মী যুৱতীৰেই বিবাহত আবদ্ধ হ'ল। ৰফি হিচাপে ভুৱা পৰিচয় দিয়া যুৱকজনৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ পঞ্জীয়ন হৈছে। এই প্ৰতাৰক হিন্দু যুৱকজনৰ নাম আছিল ব্লেকমেইলিঙৰ উদ্দেশ্য। তেওঁ প্ৰথমে 14 পৰা 18 বছৰীয়া কিশোৰীক লক্ষ্য কৰি লৈছিল। বিশেষকৈ কলেজত পঢ়ি থকা মুছলমান যুৱতী আছিল ৰবিৰ টাৰ্গেট। তেওঁ যুৱতীসকলক নিজৰ নাম মহম্মদ ৰফি বুলি চিনাকি দিছিল। মুছলমান পৰিচয়ৰ জৰিয়তে কুমলীয়া ইছলামধৰ্মী যুৱতীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল ৰবি ওৰফে ৰফিয়ে। বন্ধুত্বৰ পিছত তেওঁ শতাধিক মুছলমান যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। সেইবোৰৰ ভিডিঅ' তৈয়াৰ কৰি মুছলমান যুৱতীক ব্লেকমেইলিং কৰিছিল ৰবিয়ে, যাৰ বাবে তিনিগৰাকী মুছলমান যুৱতী ৰবিৰ সৈতে বিবাহত আবদ্ধ হ'বলৈ বাধ্য হৈ পৰিছিল। ৰফি বুলি পৰিচয় দিয়া ৰবিৰ আচল ঠিকনা কোনেও গম পোৱা নাছিল। তেওঁ প্ৰেমৰ জালত বন্দী হৈ শতাধিক মুছলমান যুৱতীয়ে শৰীৰ সঁপি দিছিল। তেওঁলোকৰ সৈতে কৰা অভিসাৰৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিছিল ৰবিয়ে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতো প্ৰায় 110গৰাকী মুছলমান যুৱতীৰ সৈতে ৰবিৰ সহবাসৰ ভিডিঅ' আৰক্ষীয়ে উদ্ধাৰ কৰিছে। নিশা যুৱতীসকলৰ সৈতে কৰা উত্তেজক বাৰ্তালৰ অডিঅ' ৰেকৰ্ডিং ও ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে ৰবিয়ে ব্যৱহাৰ কৰিছিল। সেইবাবে ক্লিপো আৰক্ষীয়ে লাভ কৰিছে। ৰবি নামৰ হিন্দু যুৱকজনেই যে হায়দৰাবাদৰ মহম্মদ ৰফি, সেইটো কথা এতিয়াহে গম পাইছে প্ৰেয়সী মুছলমান যুৱতীয়ে। হায়দৰাবাদ আত্তাপুৰৰ ৰবিৰ বিৰুদ্ধে তিনিগৰাকী পত্নীৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ ব্লেকমেইলিঙৰ বাবে বিবাহত আবদ্ধ হ'বলৈ বাধ্য হোৱা মুছলমান যুৱতীয়ে তুলিছে অত্যাচাৰৰ অভিযোগ। ৰবিৰ তৃতীয় পত্নীয়ে প্ৰকাশ কৰা অনুসৰি যৌতুক দাবী কৰি তেওঁক সদায় অত্যাচাৰী স্বামীয়ে মাৰপিট কৰিছিল। সেয়ে তেওঁ গোচৰ তৰিবলৈ বাধ্য হৈ পৰিল। তদুপৰি হিন্দু স্বামীয়ে তিনিও মুছলমান পত্নীৰ সৈতে একে সময়তে সহবাসত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। ৰবিয়ে তিনিও পত্নীকে ইতিমধ্যে ধৰ্মান্তৰিত কৰিছে। মুছলমান পত্নীক নিষিদ্ধ মাংস খুৱাই হিন্দুলৈ ধৰ্মান্তৰ কৰিছে পাষণ্ড যুৱকজনে। তেওঁৰ এতিয়াও আছিল শতাধিক মুছলমান প্ৰেমিকা। লাভ জেহাদৰ বিপৰীত ৰূপটোৱে স্তম্ভিত কৰিছে হায়দৰাবাদৰ তদন্তকাৰী আৰক্ষী বিষয়াক। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।